নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। গালু বালু খোলাকুটিৰ তাললৈহে ক্ৰমে পৰ্যবসিত হোৱাৰ দিশে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্য তদন্ত যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণৰ হোৱা নাই। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। এইটো আমি জুবিন গাৰ্গৰ ন্যায়ৰ সমৰ্থনত আমি আছো আৰু ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছো। যোৱাকালি অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু তেওঁ নগাঁৱৰ এটা বিশাল বাইক ৰেলীৰ যোগেদি জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে। তাৰ পূৰ্বে নলবাৰী তেখেতৰ গৈ ডাঙৰ এটা মাৰ্চাল তেওঁলোকে দুই সমদল ওলালে। আমিও আমাৰ জিলাই জিলাই মম শিখা আমি সমদল আয়োজন কৰিছো। পৰৱৰ্তী দিনতো আমাৰ দাবী স্পষ্ট যে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু কিবা কাৰণত আজি এই তদন্ত যিদৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই। এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছো। যি মূল অভিযুক্ত শ্যামকানু মহন্ত তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই। কিয়? অসমৰ বাকী যিমানবোৰ শিল্পীসকল আছে তেওঁলোকৰ কথাবোৰ আজি SIT CID তেওঁলোকে কিবা কৰি তেওঁলোকক মাতিছে আৰু আপোনালোকৰ যোগেদি আমি তেওঁলোকৰ ভাষ্যবোৰ আমি শুনিবলৈ সক্ষম হৈছো। কিন্তু শ্যামকানু মহন্তৰ ভূমিকা কি আজি ইমান দিন পাৰ হৈ গ'ল আমি গম পোৱা নাই। প্ৰায় আজিৰ পৰা 6-7 দিনৰ পিছত আমি জুবিনদাৰ এমহীয়া পাতিবলৈ গৈছো। কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, চৰকাৰে হত্যাৰ অভিযোগ আনিছে, হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই, অজ্ঞাত। এই ক্ষেত্ৰত চৰকাৰে নিজে বিচাৰেনে যে জুবিন গাৰ্গৰ মৃত্যুলৈ গোটেই তথ্যবোৰ ফাদিল হওক? তাৰ ওপৰতে আমাৰ সন্দেহ ইতিমধ্যে আৰম্ভ হৈছে। গীতটো আমি সকলোৱে গাই আছো। এতিয়া আপোনালোকে ৰাতি শুলেই আপুনি মায়াবিনী শুনি থাকিব, আপোনালোকে খোজকাঢ়িলেও মায়াবিনী শুনি থাকিব। এতিয়া জুবিন দা আমাৰ আত্মাত সোমাই আছে। জুবিন দাৰ তেওঁলোকৰ কৈ যোৱা কথাবোৰ আমাৰ কাণত বাজি আছে। জুবিন দাৰ সেই ইণ্টাৰভিউ আমাৰ মনত বাৰম্বাৰ ৰিপ্লে হৈছে। তো সেইকাৰণে আমি পৰিয়ালৰ লগতো কথা পাতোঁতে আমি জুবিন দাৰে পাতি আছো। তেওঁতে সোমাই গ'ল আমাৰ আত্মাত। তো সেইকাৰণে আমি স্পষ্টবাদী ভিতৰত যি আছে সেইখিনি আমি মুকলি কৰিছো। আমি কৈছো যে জুবিন দাৰ আমাৰ আত্মাত আছে। এমাহো তেওঁ বিয়োগৰ পিছত হৈ যোৱা নাই। আৰু জুবিন দাই কৈছিলে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। আমি সকলোৱে জুবিন দাৰ আদৰ্শ শ্ৰদ্ধাৰে সোঁৱৰিছো। আৰু বৰ্তমান চৰকাৰে গছো কাটিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম তেওঁলোকৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে। এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব। ৰাইজে নিজে জানে যে 10 বছৰ কাৰ চৰকাৰ আছিল, কেন্দ্ৰত কাৰ চৰকাৰ আছিল। তো এই ধৰণৰ কথাবোৰ জুবিনদাৰ যে তদন্ত এটা ভাল দিশলৈ যোৱা নাই, এইখিনি কথাৰ পৰা ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ এটা চেষ্টা যেন। তেজপুৰত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে কয়, তদন্তৰ ব্যক্তিসকলৰ ভিতৰত শ্যামকানু মহন্তৰ ভাষ্য আজিলৈকে কোনেও জানিব পৰা নাই। আজিৰ তাৰিখত শ্যামকানু মহন্তৰ বাহিৰে আমি সকলোৰে বিষয়ে জানিব পাৰিছো, কাৰণ মহন্তৰ কথা একো ওলোৱা নাই। অসমৰ সকলো শিল্পীয়ে আহি তেওঁলোকৰ মন্তব্য SITত দিছে। প্ৰকৃততে শ্যামকানু মহন্তৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই। তেওঁৰ ভূমিকা কি আছিল? আজিৰ পৰা 6 দিন পিছত আমি জুবিনদাৰ এমহীয়া পাতিবলৈ গৈ আছো। চৰকাৰে হত্যাৰ অভিযোগ আনিছে, কিন্তু সেই মৃত্যু কেনেকৈ হ'ল আমি জানিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে নিজেই বিচাৰেনে যে জুবিন গাৰ্গৰ মৃত্যুৰ তথ্যসমূহ ফাদিল হওক? তাৰ ওপৰতে আমাৰ সন্দেহ হৈছে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাত জুবিন গাৰ্গৰ গীত মায়াবিনী সকলো দলীয় কাৰ্যসূচীতে বজোৱা হ'ব বুলি ঘোষণা কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা বিষয়টো সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, জুবিন গাৰ্গ আমাৰ সকলোৰে অন্তৰত আছে। এতিয়া ৰাতি হ'লেও মায়াবিনী আমাৰ আত্মাত আছে। জুবিন দাই কৈ যোৱা সেই ইণ্টাৰভিউ আমাৰ আত্মাত সোমাই আছে। পৰিয়ালৰ লগত কথা পাতিলেও জুবিন দাৰ বিষয়ে পাতো। আনহাতে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কত কৰা মন্তব্যত গগৈয়ে কয়, জুবিন দাৰ মৃত্যুৰ এমাহ হোৱা নাই। জুবিন দাই কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেওঁৰ সেই কথা আমি শ্ৰদ্ধাৰে সোঁৱৰিছো।
কিন্তু বৰ্তমান চৰকাৰে গছ কাটিবলৈ আৰম্ভ কৰিছে আৰু ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ ধৰিছে। এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব। বিগত 10 বছৰ কেন্দ্ৰত কাৰ চৰকাৰ আছে সেয়া সকলোৱে জানে। এই ধৰণৰ কথাৰ পৰা জানিব পৰা যায় যে জুবিন দাৰ মৃত্যুৰ তদন্ত ভালদৰে হোৱা নাই আৰু এই ধৰণৰ কথাৰে ৰাইজৰ মনটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।